আৰু এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজক একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলৰ বেংকত সোমাব 3,000 টকা। লগতে হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা, আৰু এই কাম নকৰিলে নাপাব অৰুণোদয় আঁচনি 3,000 টকা। লগতে আত্মসহায়ক গোটৰ মহিলাসকলক পুনৰ চৰকাৰে দিব 10,000 টকা। কিন্তু কোনসকল মহিলাই লাভ কৰিব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডত নাম থাকিলে এটা ডাঙৰ খবৰ, কিয়নো এইকেইটা কাম নকৰক, নহ'লে নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূল্য চাউলৰ লগতে কেইবাবিধ সামগ্ৰী। গতিকে ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ আপডেট আহিছে। আৰু ৰাজ্যত যিসকল দুখীয়া আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। কিন্তু কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে পুনৰ দিব 10,000 টকা। কিন্তু এই 10,000 টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কি কৰিব লাগিব, কেই তাৰিখে দিব, সবিশেষ নতুন এটা আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। লাখপতি বাইদেউ আঁচনি ধনক লৈ বৃহৎ ঘোষণা কৰিলে চৰকাৰে। এতিয়াও ধন নোপোৱা মহিলাই লাভ কৰিব পুনৰ 10,000 টকা। প্ৰকাশ হ'ল ধন বিতৰণৰ তাৰিখ। লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা কৰিলে। অতি সোনকালে বাকী থকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ যাব আঁচনিৰ ধন 10,000 টকা। আৰু ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাই এতিয়াও পাবলৈ বাকী আছে আত্মসহায়ক গোটৰ 10,000 টকা। চৰকাৰৰ নতুন ঘোষণাই হাঁহি ঘূৰাই আনিলে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ মুখলৈ। ধিং, ৰূপহীহাট আৰু চামগুৰিত অহা 21 আৰু 22 তাৰিখে প্ৰদান কৰা হ'ব আত্মসহায়ক গোটৰ 10,000 টকা। যোগ্য হিতাধিকাৰীসকলে অতি সোনকালে পাব প্ৰাপ্য সাহায্য বুলি ইতিমধ্যে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে বিধানসভাত। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত সুখবৰ, কাৰণ আপোনালোকে যদি এতিয়ালৈকে আত্মসহায়ক গোটৰ 10,000 টকা পোৱা নাই কিবা কাৰণত, তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো 8টা সমষ্টিত এতিয়াও বাকী আছে আত্মসহায়ক গোটৰ 10,000 টকা। আৰু সেই 10,000 টকা 21 আৰু 22 তাৰিখে 3টা সমষ্টিত প্ৰদান কৰিব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অহা 21 আৰু 22 তাৰিখে ধিং, ৰূপহীহাট আৰু চামগুৰিত 10,000 টকা মহিলাসকলক চেক বিতৰণ কৰিব। পৰৱৰ্তী সময়ত বাকী সমষ্টিকেইটাতো দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ বাবে এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো ৰাজ্যৰ সকলোগৰাকী মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ। বন্ধুসকল, অৰুণোদয় আঁচনি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা। নতুন এটা আপডেট দিছে, আপডেটটো চাই লওক। আগষ্ট মাহৰ পৰা প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে মহিলাসকলৰ বেংকত 3,000 টকা। বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিব তালিকাৰ পৰা। বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনি 3.0ৰ পৰা। ৰাজ্যজুৰি চলিব সমীক্ষা অৰুণোদয় আঁচনিক লৈ। আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে ধন। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ মহিলাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। যোগ্য প্ৰত্যেকগৰাকী হিতাধিকাৰীসকলে লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে ধন। অযোগ্যসকলে বাদ পৰিব অৰুণোদয় আঁচনিৰ পৰা বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। লগতে আগষ্ট মাহৰ পৰাহে পুনৰ বিতৰণ কৰিব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে ধন বুলি ঘোষণা কৰিছে। লগতে ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। যোগ্য হ'লে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, অযোগ্য হ'লে আপোনালোকে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। হিতাধিকাৰীসকলৰ হ'ব পুনৰীক্ষণ বুলিও ঘোষণা কৰিছে। লগতে সোমাব নতুন হিতাধিকাৰীসকলৰ নাম, অৰ্থাৎ অৰুণোদয় আঁচনিত নতুন মহিলাক অন্তৰ্ভুক্ত কৰিব। লগতে হিতাধিকাৰীসকলৰ তালিকাত হ'ব ডাঙৰ সাল সলনি, কিয়নো পূৰ্বৰ ধৰণে নহ'ব। এতিয়াৰে পৰা যোগ হ'ব নতুন নিয়ম। নতুন নিয়মৰে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে মহিলাসকলৰ বেংকত সোমাব টকা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক লৈও চলিব সমীক্ষা বুলি ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে। লগতে হিতাধিকাৰীসকলে ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। যিসকল যোগ্য মহিলা হ'ব তেওঁলোকে পাব টকা। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। লগতে অৰুণোদয় আঁচনি পোৱা পৰিয়ালে যদি চৰকাৰী চাকৰি পাইছে, তেনেহ'লে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। বাদ পৰি যোৱা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনি 3.0ত। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে জৰুৰী খবৰ। লিংক কৰক বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড, অন্যথা নাপাব অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে অহা 10 তাৰিখে 3,000 টকা পৰ্যন্ত। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে কোনসকল মহিলাৰ নাম কৰ্তন কৰিব, অৰ্থাৎ যিসকলৰ ঘৰত আৰ্থিকভাৱে উন্নত হৈছে বা চাৰিচকীয়া বাহন কিনিছে, সেইসকল মহিলাৰ নাম কৰ্তন কৰি ৰাজ্যত যিসকল দুখীয়া আৰু মধ্যবিত্ত পৰিয়াল অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি আছে তেওঁলোকক নতুনকৈ অন্তৰ্ভুক্ত কৰিব। লগতে যদি আপোনালোকৰ ঘৰত অৰুণোদয় আঁচনি পোৱাৰ পিছত কোনোবাই চৰকাৰী চাকৰি পাইছে, তেনেহ'লে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। আৰু তেওঁলোকক কৰ্তন কৰি যিসকল দিব্যাংগ ব্যক্তি আছে বা বিধৱা অবিবাহিতা ব্যক্তি আছে,
তেওঁলোকক চৰকাৰে ফৰ্ম বিতৰণ কৰি নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো যদি আপোনালোকে 10 আগষ্ট তাৰিখৰ আগতে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 3.0 টকাৰ পৰা বঞ্চিত হৈ থাকিব। কিয়নো আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধৰণ বিতৰণ কৰিব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু ইতিমধ্যে সকলো হিতাধিকাৰীসকলক আহ্বান জনাইছে যে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখক, বেংকৰ KYC আপডেট দিয়ক, তেতিয়াহে আপোনালোকে আগষ্ট মাহৰ জৰিয়তে অৰুণোদয় আঁচনিৰ ধনসমূহ লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো ৰাজ্যত যিসকল দুখীয়া আৰু দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকৰ বাবে এটা সুখবৰ। কাৰণ 1 কোটি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব ৰাজ্যত। আপডেটটো চাই লওক। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? যদি কৰা নাই, কেনেকৈ আবেদন কৰিব আগলৈ চাওক। নতুনকৈ 1 কোটি লোকে পাব চৰকাৰী পকী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? যদি কৰা নাই, তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু ইয়াৰ বাবে কেনেকৈ কৰিব আবেদন, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, ক'ত কৰিব লাগিব আগলৈ চাওক। অফলাইন নে অনলাইন? 5বিধ নথিৰে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। আবেদনকাৰীৰ আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যসকলৰো আধাৰ কাৰ্ড লাগিব এতিয়াৰে পৰা। লগতে আয়ৰ প্ৰমাণ পত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট অৰ্থাৎ আধাৰৰ সৈতে বেংক একাউণ্ট লিংক থকা একাউণ্ট লাগিব। মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। লগতে প্ৰথমতে আপুনি যাব লাগিব PMAYMIS.gov.in অফিচিয়েল ৱেবছাইটত। যোৱাৰ পিছত আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়, অৰ্থাৎ আপুনি যোগ্য হয়নে নাই চৰকাৰী ঘৰৰ বাবে। তাৰ পাছতে আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন অনলাইনৰ মাধ্যমত। যদি ঘৰত বহি কৰিব নোৱাৰে, তেনেহ'লে ক'ত কৰিব আগলৈ চাওক। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত আপোনালোকৰ নাম, তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী পকী ঘৰ। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা অত্যন্ত সুখবৰ। বন্ধুসকল, যদি আপোনালোকে অনলাইনৰ মাধ্যমত নিজৰ ঘৰত বহি চৰকাৰী ঘৰৰ আবেদন কৰিবলৈ অসুবিধা হৈছে, তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই, কিয়নো আপোনালোকৰ বাবে ইতিমধ্যে চৰকাৰে এটা সহায়ৰ হাত আগবঢ়াইছে যে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব, অথবা আপোনালোকে নিজৰ ওচৰ চুবুৰীয়া গাঁও পঞ্চায়তৰ যোগেদি অফলাইনৰ মাধ্যমত আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যিসকলৰ দুখীয়া দৰিদ্ৰ ঘৰত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, তেওঁলোকে নিশ্চয় চৰকাৰী ঘৰ লাভ কৰিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। যদি কিবা সুধিবলগীয়া বা জানিব লাগিছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ আপডেট আহিছে। আপডেটটো চাই লওক। কাৰ কাৰ হাতৰ পৰা যাব ৰেচন কাৰ্ড? চৰকাৰৰ নতুন নিয়মেৰে জোকাৰিছে ৰাজ্যজুৰি তোলপাৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ, কিয়নো বহু লোকৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰিব। বাৰ্ষিক 4 লাখ টকাতকৈ আয় থকা পৰিয়ালৰ ৰেচন কাৰ্ড কৰ্তন কৰিব। 4চকীয়া বাহন থাকিলেও নাপাব এতিয়াৰে পৰা ৰাজ্যত ৰেচন কাৰ্ড। চৰকাৰী চাকৰি থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড বুলি ইতিমধ্যে ঘোষণা কৰিছে অসম চৰকাৰে। লগতে ইনকাম টেক্স দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড বুলিও ঘোষণা কৰিছে। যদি পাইছিলে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব ৰেচন কাৰ্ডৰ পৰা। ৰেচন কাৰ্ডক লৈ পুনৰ ঘৰে ঘৰে চলিব জৰীপ, অৰ্থাৎ বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিব। শীঘ্ৰে এনে ৰেচন কাৰ্ড থকা লোকক স্বচ্ছাই সমৰ্পণ কৰা নিৰ্দেশ প্ৰশাসনৰ। অন্যথা অযোগ্য বিবেচিত হ'লে কৰ্তন কৰিব বিভাগে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। লগতে সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। 31 জুলাইৰ পূৰ্বে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচন কাৰ্ডৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে যে সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী তথা চাউল। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীসকলে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউল, লগতে নাপাব বহু কেইবিধমান সামগ্ৰী। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। লগতে ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব এতিয়াৰে পৰা লিংক থকা মোবাইল নম্বৰ। আৰু হিতাধিকাৰীসকলে ই-পষ্ট মেচিনত আঙুলি ছাপ অথবা OTP মুখমণ্ডল ভিত্তিত প্ৰমাণ কৰি দিব লাগিব। লগতে ই-পষ্ট স্ক্ৰীণত হিতাধিকাৰীসকলৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। ই-পষ্ট মেচিনত হিতাধিকাৰীসকলৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু হিতাধিকাৰীসকলে উপস্থিত থাকিব লাগিব। লগতে একেটা মোবাইল নম্বৰ এতিয়াৰে পৰা একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব। SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰিব ইয়াৰে পৰা চৰকাৰে। লগতে হিতাধিকাৰীসকলে নিজৰ মোবাইলত OTP লাভ কৰি ই-পষ্ট মেচিনত সেয়া অন্তৰ্ভুক্ত কৰিব লাগিব।
মোবাইল নম্বৰটো প্ৰাইমাৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব বুলি ঘোষণা কৰিছে। লগতে 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীসকলে ৰেচন কাৰ্ডৰ গৰাকীসকলে এই কাম কৰিব লাগিব, অন্যথা আহিবলগীয়া সময়ত ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূল্যে চাউলৰ পৰা বঞ্চিত হ'ব। নহ'লে আপোনালোকে যি বজাতকৈ অতি কম দামতে সামগ্ৰীখিনি সেইখিনিৰ পৰা বঞ্চিত হ'ব। গতিকে 31 জুলাইৰ পূৰ্বে আপোনালোকে ৰেচন কাৰ্ডৰ সৈতে মোবাইল নম্বৰটো লিংক কৰক আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে যোগাযোগ কৰক আৰু সিহঁতি আপোনালোকক অনলাইনৰ মাধ্যমত আপোনালোকে বিনা পইচাত আপোনালোকৰ মোবাইল নম্বৰ আৰু ৰেচন কাৰ্ডৰ সৈতে লিংক কৰাই দিব। লগতে বন্ধুসকল, যদি আপোনালোকে কিবা কাৰণত এই কাম নকৰে তেনেহ'লে কিন্তু আহিবলৈ সময়ত চৰকাৰে ৰেচন কাৰ্ডৰ জৰিয়তে যিখিনি সা সুবিধা দিয়ে বা সামগ্ৰী দিয়ে সেই সা সুবিধাৰ পৰা কিন্তু আপোনালোকে বঞ্চিত হৈ থাকিব। গতিকে পলম নকৰি আপোনালোকে অতি শীঘ্ৰেই এইকেইটা কাম কৰি লওক আৰু আহিবলগীয়া সময়ত ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল তথা চৰকাৰী যিকোনো আঁচনিৰ বাবে আবেদন কৰিব হ'লে এতিয়াৰ পৰা ৰেচন কাৰ্ডটো প্ৰয়োজন হয়। গতিকে আপোনালোকে এইখিনি সামগ্ৰীও লাভ কৰিব, কেইবাটাও আঁচনিও লাভ কৰিব। গতিকে ৰেচন কাৰ্ডক লৈও এইটো এটা ডাঙৰ আপডেট আছিলে। যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে বন্ধুসকল, এইকেইটা আঁচনি বা এইখিনি বিষয়ে যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীসকল তথা প্ৰতিগৰাকী ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।